12 বছৰীয়া কিশোৰীক 70 বছৰীয়া মিয়া এটা বাংলাদেশীক গেটাই ধৰ্ষণ কৰিলে। ছোৱালীজনীক ধৰি মানে যে টাচ কৰিব বিচাৰিছিলে, তো ছোৱালীজনী ভয়তে বহি দিলে, তো তলত পেলাই দিছে ছোৱালীজনী আৰু বুকুত হাত সোমাই দিছিলে বোলে। আমাৰ মুখ্যমন্ত্ৰী দিনে নিশাই কৈ আছে এইবিলাক ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিব লাগে, ফাঁচি দিব লাগে। কোকৰাঝাৰ জিলাৰ এজন 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিলে এজন 60 বছৰীয়া মিয়াই। আচলতে এইমাত্ৰ এই মুছলমান মিয়াটোক গ্ৰেপ্তাৰ কৰি ললে পুলিচে আৰু তাৰ নাকি যিকোনো সময় ফাঁচীৰ শাস্তি দিব পাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আদালতত। আৰু জনা যাই আছে যে এইমাত্ৰ সেই মিয়াজনৰ ফাঁচীৰ ৰায় হৈ গল আদালতত। আৰু আচলতে কোন হয় এই 12 বছৰীয়া কিশোৰীগৰাকী আৰু তাৰ ঘৰ বাৰী ক'ত আৰু কিদৰে এই অপকৰ্মটো ঘটাইছিল এই মিয়া মানুহে, চলক আমি জানি ল'ম এই ভিডিঅ'টোৰ মাধ্যমত আৰু তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। আপোনালোক সকলোৱে জ্ঞাত, যোৱাকালি বৰপেটাৰ এই বাটগাঁৱৰ এজনী 12 বছৰীয়া কিশোৰীক 70 বছৰীয়া মিয়া এটা বাংলাদেশীক গেটাই ধৰ্ষণ কৰিলে। আৰু এতিয়া আমাৰ পুলিচে তাক এৰেষ্ট কৰিছে যদিও তাক মানে একদম পুৰা ভালদৰে ৰখাৰ এটা ব্যৱস্থা কৰি দিছে। আমাৰ সন্দেহ হৈছে পুলিচে পইচা খাইছে, পইচা খাই তাক মানে জেলত প্ৰেৰণ কৰা মাথা মাৰিছে। আমাৰ মুখ্যমন্ত্ৰী দিনে নিশাই কৈ আছে যে লাভ জেহাদী এইবিলাক ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিব লাগে, ফাঁচি দিব লাগে। আৰু আজি আমাৰ পুলিচে পইচা খাই, যোৱাকালি শুনিছে তেওঁৰ ঘৰত যোৱাতে কিছুমান বোলে পুলিচে পইচা খোৱাৰ কথা চিন্তা কৰি আছে, পইচা খোৱাৰ কথা পাতি আছে। সেইবাবে মই আজি মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে দাবী জনাইছো যে আপুনি যি আমাৰ টিভি মিডিয়াৰ আগত ফেচবুকত আহি কিনে এই ধৰ্ষণকাৰী লাভ জেহাদীৰ বিৰুদ্ধে কৈ থাকে, এনেকে ক'লে নহ'ব। এনেকুৱা ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিব লাগিব। যদি এনকাউণ্টাৰ নকৰে এনে হিন্দুত্ববাদৰ কথা কৈ থাকিলে নহ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই আপোনালোকৰ মাধ্যমে আজি ইডিশ্যনেল SP আছে তেখেতক কৈছো যে ইতি শীঘ্ৰে তেখেতক এনকাউণ্টাৰ কৰিব লাগে। যদি এনকাউণ্টাৰ নকৰে 10 দিনৰ ভিতৰত এনকাউণ্টাৰ নকৰিলে 18 তাৰিখে বৰপেটা বন্ধ, সমগ্ৰ বৰপেটা জিলা অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি ৰাখিম। আৰু তাৰ ঘৰ যদি বুলডোজাৰ নচলাই আমি ভাঙি পেলাম। আৰু আমাৰ যিজনী ছোৱালীক ধৰ্ষণ কৰি তাৰ ভৱিষ্যতটো ধ্বংস কৰিলে তাইৰ নামত উইল কৰিম প্ৰপাৰ্টি। এইখিনি আপোনালোকৰ জৰিয়তে অনুৰোধ। দিয়ক আপোনালোকৰ লগত মই আছো 24/7 আছো। আপোনালোকে বৰপেটা এদিন ঢিঙত এজনী আমাৰ ছোৱালীক ৰেপ কৰিছিলে, 3জন ল'ৰাই। তাত আমি ঢিং বন্ধ কৰি দিছিলো, নগাঁও বন্ধ কৰি দিছিলো। 4 দিন পিছত তাক আনি পুখুৰীত পেলাই মাৰিছে। ইয়াক এনকাউণ্টাৰ কৰি মাৰিব লাগিব পুলিচে। যদি নোৱাৰে আমি যি ব্যৱস্থা কৰিব লাগে কৰিম। আৰু আজি মই কৈ দিছো সকলোকে, এই যি ৰেপিষ্ট বিলাক আছে এই ৰেপিষ্ট বিলাকক আমাৰ হিন্দু ল'ৰাবিলাকে ডাইৰেক্ট হত্যা কৰিব লাগে। হত্যা কৰিলে যিমান দিন জেল খাই ন, তাৰ সেই ঘৰ পৰিয়াল মই চলাম আৰু জেলৰ পৰা ওলাই দিনা 5 লাখ টকা মই দিম। এনেকুৱা ধৰ্ষণকাৰীক যদি আমাৰ ল'ৰাই যদি হত্যা কৰে, হত্যাকাৰী অহাৰ পিছত সিটো জেল খাব। সি যিমান দিন জেল থাকে তাৰ পৰিয়াল মই চাম আৰু ওলাৰ দিনা 5 লাখ টকা ডাইৰেক্ট মই কেছ দিম। যে ঘটনাটো হৈছে আমাৰ হিন্দু ছোৱালীৰ ওপৰত এনেকৈ অত্যাচাৰ হোৱাটো একদম নিন্দনীয় ঘটনা। এইটো এনেকুৱা হ'ব নালাগিছিল। কিন্তু আমাৰ ইয়াৰ মানুহ ইমান মানে ঠাণ্ডা সুস্থ অৱস্থায় তাক ধৰি যে প্ৰশাসনৰ হাতত বুজাই দিছে, এইটো হলো আমাৰ হিন্দু ধৰ্মৰ এটা কৰ্তব্য। আমি মাইক দূৰ একো এনেকুৱা কৰা নাই, তাক ভালদৰে প্ৰশাসনৰ হাতত দি দিছে। কিন্তু এইটো উচিত শিক্ষা একটা পাব লাগে। নেক্সট দিনত এনেকুৱা কাম নকৰে আৰু আমাৰ ইয়াতে এনেকুৱা ঘটনা নহয় আৰু এইটো আমি বিচাৰিছো আর কি। আমার রাজ্যের এইটোই আমার রাজ্যের এইটোই ডিমান্ড, একদম উচিত শিক্ষা হ'ব পাব লাগে। তো এই গাঁৱত এইটো ৰাখিব নোৱাৰে। ঠিক আছে, ঠিক আছে। যদি ৰাইজ যদি নাবিচাৰে মানে সকলোৱে এইটোৱে বিচাৰে। মই নাৰাখো। কি হৈছে মইতো এতিয়াহে গম পালো। এটা আমাৰ অলপ পাগল নহয়, অলপ ব্ৰেইনটো কেনেকা, তাক বোলে ৰেপ কৰিছে। মই এতিয়াই গম পালো। সেইকাৰণে মই কৈছো যে এইটো ইয়াতে ৰাখিব নালাগে। হাতাই দিম দাদা, বাছ আমাকে 1 সপ্তাহ টাইম দিয়ক আপুনি। 1 সপ্তাহ কি, আজি উঠাই দিয়ক। 1 সপ্তাহ কিয় লাগে, আজি উঠাই দিয়ক। আৰু কোনো মহম্মদান আদমি, কোনো মহম্মদান মানুহ ইয়াত কাম কৰিব নিদিব। গম পাইছে না? বাছ চব হিন্দু হ'ব লাগিব। ৰাষ্ট্ৰটো বনাই আছে, উন্নতিৰ কাম হৈ আছে, আমি নৰখো। কিন্তু কামটো আপোনাৰ বিনা মুছলিমত কৰিব লাগিব। ঠিক আছে, হিন্দু কৰ্মচাৰী হ'ব আপোনাৰ কথাটো মই ৰাখিম। আপনাকে না ৰাখিম, আপনাকে 200% মই ভৰসা দিলো। ইয়াত আৰু এই কেম্পটো আপুনি ভঙাই লৈ যাওক। আমাক দাদা কালি মই লেবাৰ পঠাম। আমাকে কমসে কম 1 দিন তো টাইম দিব।
লেবৰটো পঠাব ঠিক আছে, লাগিব, গাড়ী একদিন আপুনি পঠাব time লৈছে। আমি কালি পঠাই দিম, কালি ভাঙি দিম। তাৰ বায়োডাটা খানি ভালকে দিব থানাত। ঠিক আছে, হা ঠিক আছে, একদম যাতে নেকি একদম কঠোৰ ঠিক শাস্তি আছে, পায়। ঠিক আছে, 100% দাদা। আমি কেতিয়াও, আমিও একটা হিন্দু ঠিক আছে, মানুহ। আপুনি কাম কৰি আমি আছে, কেতিয়াও না বিচাৰো উন্নতিৰ কাম কৰি আমাৰো আছে তো, সৱাল আছে। আমি ইয়াতে নৰখো আপোনাক যে না কাম কৰিব Thank নিদিম you, এনেকা thank you, নকওঁ, thank you, কিন্তু thank কাম you. কৰিব লাগিব। Thank কাম you. কৰক, কিন্তু কোনো মুছলিম মানুহ, Thank কোনো মানে অল্পসংখ্যক মানুহ ইয়াতে নোহোৱাব। হ'ব, হ'ব। হা এনেকা এটা কাম কৰিছে, হ'ব, হ'ব। আৰু তাৰ শাস্তিটো যাতে ভালকে হয়, আমি help সেইকাৰণে কৰিম। ব্যৱস্থা ল'ব আপুনি। আমি help কৰিম। আপুনি ক'ব, আমি- আপোনাৰ মালিকক ক'ব, আমি আপোনাৰ গোটাই কোম্পানীক ৰাইজৰ ক'ব, লগত আছো। এনেকা এনেকা গোটাই- হিন্দু জাগাত এনেকা সিহঁতৰ চৰিত্ৰটোৱে এনেকা। আপুনি জানে না সিহঁতৰ চৰিত্ৰটোৱে এনেকা। ক'ত বা এটা কিবা পাব, চালা ই ছোৱালীটো জানে আপুনি, এইখিনি ছোৱালী এটা ই একদম পাগল মানে সি য'তে ত'তে ঘূৰি বেড়ায়, মানে ইয়াৰে লোক হা লোকাল। তাৰ মাক নাই, তাৰ দেউতাক নাই, তাৰ ভাইটি নাই, অকলে থাকে। এটা মানুহ তাক চৰণ দি ৰাখিছে, সেই মানুহটোক, সেই ছোৱালীটোক চিন্তা কৰকচোন। আৰু ছোৱালীটো দেখাতো এনেকা নহয় যে তাক দেখিলে মানে লোভ লাগে, এনেকা নহয়। একদম পাতল, একদম কিবা নাই ছোৱালীটো। সেই ছোৱালীটোক যদি ৰেপ কৰে, তাহলে ভাল যদি কিবা এটা মাইকী ইয়াত দি যাবই নোৱাৰিব, ৰাইট, ৰাইট, সেনেকা কথা নহয়। ৰাইট, ৰাইট। গতিকে মই কৈছো, ঠিক আছে। আপুনি কামটো আপোনাক মই নাৰাখো, কিন্তু এইবিলাক কেম্প চেম্প উঠাই দিয়ক, আৰু ইয়াতে 100% হিন্দু মানুহ কাম কৰক। এইখিনি মোৰ কথা। support নকৰোঁ। আমাৰ ঘৰতো মা ভনী আছে, তো ইয়াৰ ৰাইজে কৈ আছে একটা মেণ্টেল ছোৱালীকে তেওঁ ৰেপ কৰিছে। যদি কৰিছে এইটো ভাল কৰা নাই, তাৰ যিহেতু উপযুক্ত শাস্তি হোৱা লাগে। মই ৰাইজৰ লগত আছোঁ। যদি তেওঁ এনেকুৱা জঘন্য কাম কৰিছে, অপৰাধ কৰিছে, তাৰ উপযুক্ত শাস্তি পোৱা লাগে, আৰু এইটো কিমান ৰাইজৰ হেল্প কৰা লাগে। এইটোতো মই নাজানো, মইতো জাষ্ট আহি পালো দাদা। মই সেইটো নাজানো, মই জাষ্ট আহি পালো। আৰক্ষী লৈ গৈছে না, আৰক্ষী লৈ গৈছে। ৰফিকুল ইছলাম, চাপৰ ঘৰ, চাপৰ। কিমান দিনৰ পৰা কাম কৰি আছে? ইয়াৰ 2 বছৰ পৰা কাম কৰিছে। আপোনাৰ কি মহৰী? আমাৰ মহৰী কোম্পানীৰ মহৰী। ঠিক আছে। থেংক ইউ। এইটো RIDF-ৰ হেডৰ পৰা কাম আছে। ৰাস্তা বনোৱা ৰাস্তা এইটো আপোনাৰ ৰাস্তাটা বেডৰিং হ'ব, ৰাস্তাটো অলপ চৌৰা হ'ব, আৰু ৰাস্তাটো এইটো পিচ হ'ব। ছোৱালীটো কি ৰেপ কৰি মাৰ্ডাৰ কৰিছে? না মাৰ্ডাৰ কৰা নাই। মইতো আহি শুনি পালো কিবা মেণ্টেল অলপ ডিফেক্ট আছে ছোৱালীটো। তাকে ৰেপ কৰিলে? তাকেতো আমাৰ ৰাইজৰ পৰা শুনি তাকে ৰেপ কৰিছে। এইটো বিৰাট যদি কৰিছে, খাৰাপ কাম কৰিছে। এইটো মই কেতিয়াই বস্তুটো ছাপোৰ্ট নকৰোঁ। মই ৰাইজৰ লগত আছোঁ। এইটো যদি কৰিছে সেইটো তাকে উপযুক্ত শাস্তি পাব লাগে। ময়ো এইটো বিচাৰোঁ। এৰেষ্ট হৈছে, এইটো আমাৰ আইন আছে, আৰক্ষী আছে। আমিতো আইনের উপরে আমার ভরসা আছে। আইন তদন্ত কৰি কি কৰিব লাগে তদন্ত কৰি বাহিৰ কৰিব। যদি তেওঁ দোষী হয়, আইন যেটো তাক দোষীক যেটো কৰিব, আইনৰ ফলে যেটো কৰিব, মই এইটো ছাপোৰ্টত আছোঁ। ৰাইজে বিচাৰে যে এইবিলাক যি কেম আছে এইবিলাক ভাঙি দিব লাগে। না, ৰাইজ বিচাৰি আছে, ভাঙি দিয়া কথা কোৱা নাই। ৰাইজে আমাকে কৈ আছে এই কেম্পটো ইয়াৰ পৰা লৈ মতলব অলপ দূৰত ৰাখক। আমাৰ ইয়াত যদি থাকে, ৰাইজৰ 2টা দাবী আছে। 1 নম্বৰ কেম্পটো আপুনি ভাগত লৈ যাব লাগে। 2 নম্বৰ কথা আছে, আপোনাৰ ইয়াত যেটো আপুনি ব্লেক মোহৰি দিব, এইটো হিন্দু মানুহ দিব লাগে। এইটো মই ৰাইজৰ কথাটো মই মানিছোঁ। হয় চাওক, আপোনালোকে জানে আজি গোটেই কোকৰাঝাৰখন এটা উত্তপ্তময় পৰিৱেশ সৃষ্টি হৈছে। আৰু আমি জনামতে কোকৰাঝাৰ চহৰতে পাথৰঘাটত কোনোবা এজন পাগলী ছোৱালী নৰ্মেল, তেখেতক মানে কোনোবাই মুছলিম মানুহে মানে ধৰ্ষণ কৰা বুলি এক অভিযোগ আহিছে। আৰু অভিযোগ অহাৰ লগে লগে ইয়াৰ মানুহখিনিয়ে তেখেতক মানে ধৰি আৰক্ষীক গতাই দিছে। আৰু এই ঘটনাক আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থা ABMC তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ ধৰ্ষণকাৰীক কেতিয়াও ৰেহাই দিব নালাগে। আমি ধৰ্ষণকাৰীৰ এগেইনষ্টত আমি আপোনালোকে জানে সময়ে সময়ে আন্দোলন কৰি আছোঁ। সময়ে সময়ে আমি ৰেলীৰ জৰিয়তে বা সজাগতা সভাৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ, এইসকলক ফাঁচি দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। আৰু ধৰ্ষণকাৰী মানে ধৰ্ষণকাৰীয়ে, কিন্তু ধৰ্ষণকাৰীৰ ওলাম লৈ আজি দেখিবলৈ পাইছোঁ কোকৰাঝাৰ চহৰত কিছুমান বেংগলী সম্প্ৰদায়ৰ মানুহে আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ মানুহখিনিক মানে গোটেইখিনিক মানে একাকাৰ কৰিছে। এই ঘটনাক আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ। আৰু আজি আপোনালোকে জানে কোকৰাঝাৰ চহৰত যি মানে আৰক্ষী থানা, সদৰ আৰক্ষী থানাত তেখেতসকলে যি ধৰ্ষণকাৰী তেখেতক মানে গতাই দিয়াৰ পিছত কিছুমান মানুহ আহি থানাৰ সন্মুখত মানে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পিছত এইখিনিতে ক্ষান্ত নাথাকি কোকৰাঝাৰ থানাৰ ওচৰে পাছৰে যিখিনি মানে মুছলিম সম্প্ৰদায়ৰ মানুহৰ দোকান আছে, এই দোকানখিনি ভাঙাৰ কাৰণে তেখেতসকলে মানে আগবাঢ়ি গ'লে। আৰু কিছুমান দোকানত যাই পেট্ৰলৰ ঢালি দিয়া আমি দেখিবলৈ পালোঁ।
তাৰপিছতে আমাৰ ল'ৰাই তেখেতসকলক মানে আহি যেতিয়াই কৈছিল যে কিয় আপোনালোকে মানে দোকানবোৰ মানে ভাঙাৰ কাৰণে বা দোকানবোৰ জ্বলোৱাৰ কাৰণে আহিলে, আৰু আপোনালোকৰ তাতে ভিজুৱেল আছে, এই ল'ৰাখিনিয়ে কিছুমান ল'ৰাই একেবাৰে 4-5মান ল'ৰা আহি তেখেতসকলে মানে এনেকৈ আমাৰ ল'ৰাৰ ওপৰত আক্ৰমণ কৰিলে। এতিয়ালৈকে আমাৰ 2জন ল'ৰা আহত হৈ মেডিকেলত ট্ৰিটমেণ্ট ল'বলগীয়া পৰিস্থিতি আহিছে। আৰু তাৰপিছতে তেখেতসকলে ক্ষান্ত নাথাকি কোকৰাঝাৰ সদৰ থানাত ইয়াতে গোটেই মুছলিম জাতিটোক তেখেতসকলে মুছলিম গ বেক, বাংলাদেশী গ বেক বুলি মানে এনেকৈ যেনেকৈ মানে শ্লোগান দিয়া আৰম্ভ কৰিলে। তাৰপিছতে আমি দেখিবলৈ পালোঁ কোকৰাঝাৰ চহৰত যিখিনি আমাৰ মানে সম্প্ৰদায়ৰ মানুহখিনি যিখিনি মানে কাম কৰিবলৈ আছে, কাম কৰি আছে, কিছুমান লেবাৰ, কিছুমান বেটাৰী চালক মানুহে, কিছুমান গাড়ী লৈ যোৱা মানুহে, এই মানুহখিনিক একমাত্ৰ মুছলিম সম্প্ৰদায়ক বুলি বা মুছলিম মানুহ হিচাপে তেখেতসকলে আক্ৰমণ কৰা আৰম্ভ কৰিলে। আৰু আপোনালোকে জানে গৌৰীপুৰৰ পৰা তেখেতসকলে স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে সৰলপাৰাক পিকনিকত আহিছিল। পিকনিকৰ পৰা উভতি যোৱাৰ সময়ত কোকৰাঝাৰ ৰেলগেটত এই ছাত্ৰ ছাত্ৰীসকলক বাছত আক্ৰমণ কৰিলে। আক্ৰমণ কৰি ক্ষান্ত নাথাকি এই বাছখন যেতিয়া কোকৰাঝাৰ SP বাংলাৰ সন্মুখলৈকে আহিলে, এই বাছখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলক নমাই আনি এই ছাত্ৰ ছাত্ৰীসকলক জ্বলাই দিয়াৰ মানে যি পৰিকল্পনা কৰিছিল, আৰক্ষী প্ৰশাসন যাই পোৱাৰ পিছত এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পালে আৰু বহুত কেইজন ছাত্ৰ ছাত্ৰী আহত হৈছে। এই ছাত্ৰ ছাত্ৰীসকলক আমি ভটগাঁৱত ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰাৰ পিছত কোকৰাঝাৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ছাত্ৰ ছাত্ৰীসকলক আমি গৌৰীপুৰ মেডিকেললৈকে পঠাই দিলোঁ। আজি দুখ লাগে, কাৰণ আজি ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ হৈছে। ছাত্ৰ ছাত্ৰীৰ মাজত কোনোবাই বেংগলী, কোনোবাই মুছলিম বা কোনোবাই হিন্দু এনেকৈ আনিব নালাগে। আজি সৰু সৰু কণ ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ হৈছে। আজি আপোনালোকে জানে কোকৰাঝাৰ চহৰত মানে পুৰণি এখন আমাৰ মছজিদ আছে, এই মছজিদৰ ওপৰত সন্ধিয়াৰ পৰা তেখেতসকলে বাৰে বাৰে আক্ৰমণ কৰাৰ কাৰণে যি পৰিকল্পনা, এতিয়ালৈকে আক্ৰমণ কৰাৰ পৰিকল্পনা তেখেতসকলে কৰি আছে। বাৰে বাৰে শিল দলিয়াই আছে। আৰক্ষী প্ৰশাসনে বাধা দিয়া সত্ত্বেও তেখেতসকলে কিন্তু এতিয়া ৰাখিব পৰা নাই। আমি কোকৰাঝাৰ আৰক্ষী অধীক্ষকক দাবী জনাইছো, এই ঘটনাটো বেংগলী সম্প্ৰদায়ৰ কিছুমানে পৰিকল্পিত কিবা ঘটনা আছিল নেকি? তেখেতসকলে আগৰ পৰা এই ঘটনাটা কৰিম বুলি তেখেতে মজুত হৈ আছিল নেকি? ইয়াৰ কাৰণে আমি কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ ওপৰত এক ন্যায় তদন্ত দিয়াৰ কাৰণে আমি দাবী জনাইছো। কাৰণ এনেকা ঘটনা আমি কোকৰাঝাৰত প্ৰথমবাৰ দেখিছো। কোকৰাঝাৰত শান্তি সম্পত্তি বিনষ্ট কৰাৰ কাৰণে বেংগলী সম্প্ৰদায়ৰ কিছু মানুহে উঠি পৰি লাগিছে। এই ঘটনাক উচিত তদন্ত কৰি ইয়াৰ অন্তৰত কোনে জড়িত হৈ আছে এয়া ওলোৱাৰ কাৰণে আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছো। আৰু কোকৰাঝাৰবাসী ৰাইজক আমি আহ্বান জনাইছো, কোকৰাঝাৰখন শান্তিময় এখন চহৰ, ইয়াতে যাতে কোনো সাম্প্ৰদায়িক শক্তিয়ে যাতে নিজৰ ইয়াতে যিখিনি আমাৰ যি চহৰ, এই চহৰত যাতে শান্তি সম্পত্তি বিনষ্ট কৰিব নোৱাৰে। সকলে ৰাইজকে, আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে এতিয়ালৈকে সষ্টম হৈ আছে আৰু আমাৰ ৰাইজকো আমি আহ্বান জনাইছো। আৰু সকলো ৰাইজকে আমি সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাই আহ্বান জনাইছো, সকলোৱে শান্তি সম্পত্তি যাতে বিনষ্ট নহয়, শান্তি সম্পত্তি আমি অটুট ৰাখিব লাগিব। এইখন আমাৰে চহৰ, ইয়াতে যাতে কোনো দুষ্কৃতিকাৰীয়ে, কোনো দুষ্ট চক্ৰৰ মানুহে যাতে ইয়াতে অপ্ৰীত ঘটনা সৃষ্টি কৰি যাতে এই চহৰখন অশান্তি এখন চহৰ সৃষ্টি কৰিব নোৱাৰে, ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসনক আমি সষ্টম হৈ থকাৰ কাৰণে আহ্বান জনাইছো। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষ লৈ চোৱাৰ পিছত আচলতে বুজি পালে যে এই 12 বছৰীয়া কিশোৰী ছোৱালীজনীক কিদৰে শোষণ কৰিছিল এই 60 বছৰীয়া মিয়াজনে, আৰু এতিয়ালৈকে এই মিয়াজনৰ কি শাস্তি হ'ল আদালতত। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।